হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10ৰ স্থানাংক জ্যামিতি লেছনৰ অনুশীলনী 7.3 ইয়াৰ পৰা এটা এমচিকিউ তোমালোকে দেখা পাবাই আৰু এইটো এমচিকিউ মই ইমান ইজিকে বুজাই দিম তোমালোকে সহজকে পৰীক্ষাত কৰিব পাৰিবা। বেছি সময় নালাগে। মই দেখিছো প্ৰায়বোৰ ছাত্ৰই এইটো মেথছ অৰ্থাৎ ত্ৰিভুজৰ কালি নিৰ্ণয় কৰা স্থানাংক জ্যামিতিত বহুত টানকে সিহঁতে এমচিকিউটো কৰে। অৰ্থাৎ এইটো কমেও 3 মিনিট সময়ৰ প্ৰয়োজন হৈ যায়। গতিকে মই এনেকুৱা এটা টিপছ দিম যিটো টিপছত তোমালোকে only 30 সেকেন্ড বা 1 মিনিটত ওলাব পাৰিবা আনসাৰটো। এনেকুৱা এটা এমচিকিউ তোমালোকে এইবাৰ 2026 বৰ্ষৰ এক্সামত দেখা পাবাই। সো মই ইয়াত একৰ এক অংকটো পাতিছো আৰু এইটো মই কম সময়ত কেনেকৈ ওলাব পাৰিম। কি কৈছে কোৱেশ্চনটোত যেন ত্ৰিভুজৰ কালি নিৰ্ণয় কৰা। অৰ্থাৎ ত্ৰিভুজৰ কালি আমি ওলাম এইটো এই তিনটা বিন্দু দি পেলাই। এটা কেনেকৈ ওলাম সো ত্ৰিভুজৰ কালি ডাইৰেক্ট একেবাৰে লিখিবা ত্ৰিভুজৰ কালি ইকুৱেল যেহেতু এমচিকিউ হয় অপচন দিয়া থাকিব। গতিকে আমি ইমান সময় নষ্ট নকৰি এইবিলাক মেথছত। এইটো কি কৰিবা তোমালোকে ইয়াত বিন্দুবোৰ লিখিবা। ফাৰ্ষ্টৰ এটা বিন্দু হৈছে 2 3 ইয়াত লিখিলা। পিছৰ বিন্দুটো হৈছে -1 0 পিছত 2 -4 আকৌ প্ৰথমটো আকৌ লাষ্টত লিখিবা। হলে এই বিন্দুকেইটা ফাৰ্ষ্টত এনেকৈ লিখি লবা। তাৰ পিছত তুমি কি কৰিবা ইয়াত 1/2 দিবা দি পেলাই ইয়াত 37 কৰিবা। 2 এটোৰ লগত ইনটু কৰিবা 2 ৰ 0 গুণ 0 সূত্ৰৰ মাইনাস দিবা 3 ৰ গুণ 3 আকৌ মাইনাসৰ 3 ইয়াত আহি মাইনাসৰ লগত লগ লাগিলে প্লাসৰ 3 হৈ যাব। অৰ্থাৎ আমি এই দুটা কৰিলো প্লাস আকৌ তুমি এইটো আকৌ পূৰণ কৰা 1 ৰ 4 গুণ 4 মাইনাস মাইনাস প্লাস 4 সূত্ৰৰ মাইনাস আকৌ এইটো ইনটু কৰা 0 ৰ 2 গুণ 0 আকৌ প্লাস আকৌ তুমি এইটো ইনটু কৰা 2 3 গুণ 6 সূত্ৰৰ মাইনাস 4 2 গুণ 8 ইয়াত সো মাইনাসৰ 8 গতিকে ইয়াতো মাইনাস আছে গতিকে কি হৈ যাব ইয়াত প্লাস হৈ যাব প্লাসৰ 8 হৈ গল। ব্ৰেকেট ক্লোজ কৰি দিলা। এতিয়া চোৱা আমাৰ আনসাৰ ওলাই যাব। ইয়াত হৈ যাব 3 ইয়াত হ'ব 4 আৰু ইয়াত হ'ব 14। এইটো কৰিছো আৰু এইটো কৰিছো। এতিয়া তুমি আনসাৰটো কিমান হ'ব চোৱা 14 আৰু 4 18 আৰু 3 প্লাস কৰিলে কিমান হ'ব 21। চোৱা কিমান হ'ল 21/2 বৰ্গ একক উত্তৰটো চোৱা উত্তৰমালাত দিয়া আছে এইটো আনসাৰ। গতিকে তোমালোকে ভিডিঅ'টো কেনেকৈ লৈছে চেনেলটো সাবস্ক্ৰাইব লাইক কৰিবলৈ নাপাহৰিবা। এনেকৈ এমচিকিউ মই দি থাকিম।